মানুহ আছিলে। মানুহজন গৈ আছিলে আৰু মানুহজন গৈয়ে আছে। মানুহজন গৈ এটা ঘৰত পালেহি। মানুহজন ঘৰত পাই তললৈ চালে। তাৰপিছত আকৌ মানুহজন গৈ থাকিলে। এইবাৰ আকৌ মানুহজন গৈ নদী কাণ পালেহি। নদী কাণ আহিয়ে মানুহজনে এটা ডাঙৰ বিশাল ডাইনছৰ এটা দেখিলে। মানুহজন চমকাই থমকি ৰৈ চালে। চাই কৰি আকৌ মানুহজনে আগুৱাই গ'ল। তাৰপিছত মানুহজনে মিচিৰিকে হাঁহি এটা মাৰি আকৌ সেইখিনিৰ পৰা গৈ থাকিলে। এইবাৰ আকৌ মানুহজনে আহি এখন দোকানৰ ওচৰত পালেহি। দোকানৰ ওচৰত পায়ে মানুহজনে এটা কথা চিন্তা কৰিলে। দেখিলে যে আগফালৰ পৰা কোনোবা এজন মানুহ আহি আছে। মানুহজনে আগফালে আহি থকা মানুহজনক দেখিয়েই আকৌ গৈ থাকিলে আগফালে। এইবাৰ আকৌ মানুহজন আহি এখন ৱাইন শ্বপত সোমালেহি। ৱাইন শ্বপত সোমাই মানুহজনৰ চকুৰ পৰা যিহে চকু পানী ওলালে, মানুহজনৰ একদম চিন্তাত পৰি গ'ল, এতিয়া কি কৰো বুলি। তাৰপিছত মানুহজনে যি হয় হ'ব বুলি খঙত আকৌ গৈ থাকিলে আগফালে। এইবাৰ আকৌ মানুহজন খ্ৰীষ্টমাছ ট্ৰিৰ ওচৰত পাই গ'লহি। তাৰপিছতে মানুহজনে আগফালে দেখিলে এটা প্ৰকাণ্ড বাঘে খেদি আহিছে। তাৰপিছত মানুহজন যিমানখিনি আগবাঢ়িছিলে পিছুৱাই দৌৰিব ধৰিলে। মানুহজন দৌৰি এটা অফিচত পালে। তাৰপিছত মানুহজনে চাইছে পিছফালে বাঘটো আছেনে। দেখিলে বাঘটোৱে খেদি আহিয়ে আছে। মানুহজনে আকৌ লৰ দিলে। এইবাৰ আকৌ মানুহজন আহি এটা ঘৰত ওলালেহি। ঘৰত আহি পায়েই উজত খাই মানুহজন সৰি পৰিলে। পিছফালে দেখিলে বাঘটোৱে জাপ মাৰি তেওঁক একদম মানুহটো খাবলৈ জাপ মাৰিলেই মানে। জাপ মৰা দেখি মানুহটোৱে ভয়তে চিঞৰি দিলে। তেতিয়াই আকৌ কি হ'ল, মানুহজন চক্কাই সাৰ পাই গ'ল। সকলোৱে জানিলেনে মানুহজনে আচলতে সপোনহে দেখি আছিলে।